জয় গুৰু শংকৰ। তেজপুৰ জিলা শাখাৰ আতিথ্যত এইবাৰ হ'বলৈ গৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। আৰু এই অধিৱেশন বুলি ক'লেই মনলৈ আহে ইয়াৰ ভোজনালয়ৰ দৃশ্য। একেলগে 10,000 ভকতে কেনেকৈ খায়, আপোনালোকৰ সেই অনুভৱটো আপোনালোকক দিবৰ বাবে মই চেষ্টা কৰিছোঁ। বহুতে হয়তো যোৱা নাই, যোৱাৰ সুবিধা পোৱা নাই, কিন্তু এবাৰ চাব। এয়া হৈছে যোৱাবাৰ যোৰহাটৰ হোৱাৰ এক দৃশ্য, আৰু এনেধৰণেই হয়। সেইকাৰণে আপোনালোকক মই যোৰহাটৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈয়ে তেজপুৰতো হ'ব। আৰু আমি যোৰহাটত যিসকলে চোৱা নাছিলে, আপোনালোকে এক অনুমান কৰিব পাৰিব যে কিমান হেঁপাহেৰে এই সিদ্ধ অন্ন গ্ৰহণ কৰিবলৈ যায়। প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে বুজি পাব যে কেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানভাগী আয়োজন হয়, ভোজনালয় কিমান সুন্দৰকৈ এই অনুষ্ঠানভাগী আয়োজন কৰোঁতে কৰ্মকৰ্তাসকলে কিমান নিয়াৰিকৈ কামখিনি কৰে, 10,000 ভকতক একেলগে খুৱায়। সকলোখিনি এই ভিডিঅ'টোত প্ৰথম পৰা শেষলৈকে চাম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত একেবাৰে যিয়ে সিদ্ধ অন্ন গ্ৰহণ কৰিবৰ বাবে সজাই ৰাখিছে আৰু একেলগে ভকত সেইফালে সোমাই আছে। আপোনালোকক গোটেই সমস্ত দৃশ্যটো দেখুৱাই আছোঁ। এয়া আপোনালোকে ক'তো দেখিবলৈ নাপাব। এয়া কেৱল মাত্ৰ চাৰিওফালে চাওক, এইফালে এইফালে সেইফালে এইফালে কিমান দূৰ আছে আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম। ভিতৰ ভাগৰ পৰিৱেশ কেনেকুৱা হয়, এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এৰালতলী পথাৰৰ যি এক বিনন্দীয় পৰিৱেশ। আচলতে বুজাব নোৱাৰিব, আপুনি ওচৰলৈ আহিলে বুজি পাব কেনেকুৱা এক ফিল হয় ইয়াত। শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে বহুতৰে মনটো হয়তো কোচ খাই আহে যে কিনো পাতিছে, কি পাতি থাকে। কিন্তু আপোনালোকে হয়তো ইয়ালৈ এবাৰ আহক, তেতিয়া বুজি পাব যে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যেতিয়া একেলগে বহি একেখন আসনতে বহি যেতিয়া সিদ্ধ অন্ন গ্ৰহণ কৰিব, তেতিয়া বুজিব যে আমি ইজনে সিজনক কিমান মৰমেৰে ইয়াত ৰখোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, এই আদৰ্শ আপোনালোকে সম্পূৰ্ণ প্ৰতিফলিত হোৱা দেখা পাব এই অনুষ্ঠানভাগীত। এই অনুষ্ঠানভাগীলৈ আপুনি গ'লে গম পাব যে ইয়াত কোনো ধৰণৰ লিডাৰ নাথাকে। যিসকলে আছে সকলোৱে নিজে যেনেকৈ পাৰে, যেনেধৰণে সহায় কৰিব পাৰে, সকলোৱে হাতে কামে লাগি যায়। আপোনালোকে যি সময়ত যুৱ উশৃংখলতাৰ কথা কয়, তেতিয়া ইয়ালৈ আপোনালোকে আহক, দেখিব যুৱক যুৱতীসকলক দেখিব কেনেকৈ কিমান ভক্তিভাৱেৰে এই অনুষ্ঠানভাগীৰ লগত জড়িত হয়। যি সময়ত সকলো ল'ৰা ছোৱালীয়ে বিপথে পৰিচালিত হৈছে বুলি কয়, কিন্তু তাৰ এক ব্যতিক্ৰমী ছবি শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোকে দেখিব, ইয়াৰ সেৱা বাহিনীত দেখিব। কাৰণ ইয়াৰ সেৱা বাহিনী যিমানখিনি যুৱক যুৱতী আছে, সেইসকলক দেখিলে আপোনালোকে বুজি পাব বৰ্তমানৰ অসমীয়া সমাজৰ যি আমাৰ যুৱক যুৱতীসকল আছে, এতিয়াও বিপথে পৰিচালিত হোৱা নাই। তেওঁলোকক দেখিলে আপোনালোকে এখন বেলেগ ছবি আপোনালোকৰ মনত হয়তো স্থিৰ হৈ পেলাই আপোনাৰ চিৰজীৱন স্মৰণীয় হৈ থাকিব। ইয়াত আপোনালোকে দেখিব যে প্ৰত্যেকজন কৰ্মকৰ্তাই দিন ৰাত একাকাৰ কৰি কেৱল মাত্ৰ ভকতসকলক এসাঁজ সুন্দৰকৈ খুৱাবৰ বাবে কোনো ধৰণৰ তাৰ বিনিময়ত কিন্তু মাননি নলয়। সকলোৱে নিস্বাৰ্থভাৱে কাম কৰে। ঐক্য সম্প্ৰীতি সকলো নিদৰ্শন শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে দেখা পাব। লাখ লাখ ভকতৰ ইয়াত আপোনালোকে ভিৰ হোৱা দেখিব, কিন্তু লাখ লাখ ভকত নালাগে, 3 লাখ হওক, 5 লাখ হওক, 10 লাখ হওক, যিমানেই নহওক, কিন্তু আপোনালোকে তাত কেতিয়াও এইটো দেখিবলৈ নাপায় যে তাত কিবা এখন কাজিয়া হৈছে, হুলস্থুল হৈছে। আপোনালোকে সকলো নিয়াৰিকৈ কেনেকৈ চলাব লাগে, ইমান এটা ডাঙৰ অনুষ্ঠান তথাপিও ইমান সুন্দৰভাৱে ক'তো হোৱা আপোনালোকে দেখিবলৈ হয়তো নাপাব। কি দিন কি ৰাতি সকলোতে একদম সুন্দৰকৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ইজনক সিজনক ইমান সুন্দৰভাৱে আপোনালোকক আপ্যায়ন কৰিব, যিমান পাৰে আপোনালোকক মৰম কৰিব, সন্মান কৰিব। যি সময়ত সৰু ল'ৰা ছোৱালীখিনিয়ে ডাঙৰখিনিক সন্মান কৰিব নাজানে, তেতিয়া কিন্তু ইয়ালৈ আহিলে আপোনালোকে দেখিব যে সন্মান কেনেকৈ কৰিব লাগে ডাঙৰসকলক। বাপ বুলি ক'লে বহুতে হাঁহে, যে বহুত আমি দেখোঁ যে আই বাপ বুলি ক'লে হাঁহে। ইয়াত কাৰো আচলতে নাম কাঢ়ি নেমাতে, কোনো জাতি চাই পেলাই নেমাতে। কোনো ইয়াত শইকীয়া নাই, কোনো গগৈ নাই, কোনো বৰুৱা নাই, কোনো বৰগোহাঁই নাই, কোনো কলিতা নাই। সকলো মাত্ৰ এজনেই আছে, সেয়া হৈছে বাপ। প্ৰত্যেকজনৰ হৃদয়তে প্ৰত্যেকজনে অন্ততঃ সেই শ্ৰদ্ধা ভক্তি দেখে। সেইকাৰণে ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে শব্দটো শ্ৰীমন্ত শংকৰদেৱে যি বাণী বিলাই থৈ গৈছে যে আমি কাকো নিজ কাকো উচ্চ বুলি ভাবিব নালাগে। সকলো আমি একেখন আসনত বহিব লাগে, একেলগে আমি ধৰ্ম চৰ্চা কৰিব লাগে, একেলগে আমি শিক্ষিত হ'ব লাগে, একেলগে আমি খাব পাৰোঁ। সকলো একেখন আসন আমাক দি থৈ গৈছে, আৰু তাৰেই নিদৰ্শন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। বহুতৰ মনত এনেধৰণৰ প্ৰশ্নও আহে যে ইমান হাজাৰ হাজাৰ টকা খৰচ কৰি, লাখ লাখ টকা খৰচ কৰি, কোটি কোটি টকা খৰচ কৰি ইয়াৰ পৰা লাভ কি? লাভ আপোনালোকে যদি সকলো বস্তু লাভ আৰু লোকচান চাই, তেতিয়াহ'লে আপোনালোকে সেইজনে আচলতে প্ৰকৃত ব্যক্তি নহয়। মই ভাবিছোঁ যে প্ৰত্যেকটো দিশৰে আপোনালোকে এনেধৰণেও চাব লাগিব। ধৰ্মও আমাক লাগিব,
আমাৰ ধৰ্মটোৱে আমাৰ পৰিচয়, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ পৰিচয়। অসমীয়া জাতিটো কেৱল মাত্ৰ কৃষ্টি আৰু সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰে গঠন হৈছে অসমীয়া জাতি। আৰু অসমীয়া জাতিটোৰ যদি আমি ভেটি সবল কৰি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাক প্ৰয়োজন আছে। আমি কাক লৈ চিনাকি দিম? গুৰু দুজনক লৈ আমি চিনাকি দিব লাগিব। সেইকাৰণে সেই গুৰু দুজনাৰ যিখিনি সৃষ্টিৰাজি তাক অক্ষুণ্ণ ৰাখিবৰ বাবে বৰ্তমান আপোনালোকে সকলোৱে দেখিছে যে আমাৰ বহিৰাগতৰ আগ্ৰাসনত আমাৰ জাতি কৃষ্টি সংস্কৃতি সকলো হয়তো তেওঁলোকে কাঢ়ি লৈ গৈছে, কিন্তু এই সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ হেঙাৰ ৰূপে থিয় দি আছে। গুৰু দুজনাৰ যি আদৰ্শ, এই আদৰ্শক যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে কোনোদিন ক্ৰুটি কৰা নাই। শংকৰদেৱ সংঘৰ আপোনালোকে কেৱল মাত্ৰ অধিৱেশনখনলৈহে যায়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনালোকে বাকী কামখিনিও কেতিয়াবা যদি দৃষ্টিগোচৰ কৰে, তেতিয়া বুজিব যে এই শ্ৰীমন্ত শংকৰদেৱ সংঘই কি কৰি আছে, তেতিয়াহে বুজি পাব। ইয়াৰ বিশ্ববিদ্যালয়ে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিছে, আধ্যাত্মিক দিশতেই হওক বা তেওঁলোকৰ যি পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰত্যেকটো দিশত, কলা সংস্কৃতিৰ দিশত প্ৰত্যেকটো দিশতে শ্ৰীমন্ত শংকৰদেৱ সংঘই লৈ যাবলৈ চেষ্টা কৰিছে। অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি ক'ৰবাত মাত মাতিবলগীয়া প্ৰয়োজন হৈছে, তাতো কিন্তু কুণ্ঠাবোধ কৰা নাই। অসমখনক যাতে সদায় এক উন্নত স্তৰলৈ নিব পৰা যায়, গুৰু দুজনাৰ যাতে আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পৰা যায়, তাৰ কাৰণে সদায় অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। আৰু এই সংঘৰ যিসকল একান্ত সেৱক, তেওঁলোকক আপোনালোকক মই কৈ দিছোঁ, এইটো এটা এনেকুৱা ধৰণৰ সংগঠন, যিহেতু সংগঠন বুলি ক'লে ভুল কোৱা নহ'ব। এই সংগঠনটোত ইচ্ছাই সকলো যায়। এই সংগঠনটোৱে কোনোদিনাখনি আপোনালোকক কেতিয়াও হাৰ্ম নকৰে, কেতিয়াও আপোনালোকক কোৱা নাই যে আমুকটো বন্ধ কৰিব লাগে, তামুক বন্ধ কৰিব লাগে। নিজ ইচ্ছাৰে যদি আপুনি ইয়াৰ কাৰ্যাৱলীৰ ওপৰত, ইয়াৰ আপোনালোকে যদি আদৰ্শত অনুপ্ৰাণিত হৈছে, তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনালোকে আহিব পাৰে। আৰু সেইটো একান্তই ব্যক্তিগত, ইয়াত কোনো জোৰ জুলুম কথা নাই। কিন্তু আপুনি যদি সঁচাকৈয়ে সেই আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈছে, তেতিয়াহে আপুনি যাওক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ যদি আপুনি মানি চলিব পাৰোঁ বুলি নিজেই ভাবি লৈছে, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে এটা ধৰ্মীয় অনুষ্ঠান। ইয়াত ধৰ্মৰ লগতে কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ প্ৰত্যেকটো দিশতে কিন্তু চকু দিছে, প্ৰত্যেকটো দিশতে কাম কৰি আছে। আপোনালোকে যদি সংঘত সোমায়, তেতিয়াহে বুজি পাব। আৰু এই যিখিনি পইচা, আপোনালোকক মই এইটোও কৈ দিছোঁ যে বহু হাজাৰ হাজাৰ টকা খৰচ কৰিছে, লাখ টকা খৰচ কৰিছে, কিন্তু কাৰো পৰা এই পইচা ডিমাণ্ড নকৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি কোনোবাই ইচ্ছাকৃতভাৱে দিছে, সেয়া লৈছে, কিন্তু এটকা পইচা প্ৰত্যেকজন ইয়াৰ যিসকল সদস্য আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্ত যিসকল বাপ আই আছে, সকলোৱে নিজ ইচ্ছাৰে দিয়ে, যি পাৰে যেনেকৈ। আৰু তেনেকৈ অনুষ্ঠানভাগী নিজৰ বলতহে এই অনুষ্ঠানভাগী ইমান সুন্দৰকৈ তেওঁলোকে আয়োজন কৰে। সেইকাৰণে এই সংঘটোৰ আপোনালোকে কেতিয়াবা প্ৰশ্ন উঠাৰ আগত এবাৰ অন্তত ইয়াৰ ভিতৰলৈ আহক। ভিতৰলৈ আহিলেহে আপুনি ভাবি থকা প্ৰকৃত ছবিখন আপুনি বুজি পাব। সেইকাৰণে দূৰৰ পৰা চাই কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘক সমালোচনা নকৰিব। বহু সময়ত দেখোঁ সমালোচনা হয়, সমালোচনা পাত্ৰ কেতিয়াবা সকলোৱে হয়, পৃথিৱীৰ সকলোৱে সমালোচনাৰ পৰা সাৰিব পৰা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় সমালোচনাৰ পাত্ৰ হৈ আহিছে, কিন্তু সমালোচনাখিনি সদায় পজিটিভ হ'ব লাগে।